নমস্কাৰ ৰাইজ। আজি মই ভিডিঅ' এটা দিব প্ৰস্তুত কৰিছোঁ। সৰুকৈ ভিডিঅ' এটা দিম বুলি ভাবিছোঁ আজি নেটত। বহুত দিনৰ পৰা ভাবি আছিলোঁ আজি মই অলপ সময় উলিয়াই পিনি ভিডিঅ' দিব বিচাৰিছোঁ। মানে ইলেকশ্যনৰ বিষয়ে দুটা কথা ক'ব বিচাৰিছোঁ। আজি আপোনাৰ 7 তাৰিখ হয়। আগন্তুক 9 তাৰিখে আপোনাৰ 7, 8, 9 মানে মাত্ৰ দুদিনহে আছে। সকলোৱে যাতে ভোট দিবলৈ ওলাই আহে আৰু ভোট দিবলৈ মই অনুৰোধ কৰিছোঁ। আৰু আমাৰ বিজেপি চৰকাৰৰ পদুম ফুলৰ চিনত যাতে ভোট দি পিনে জয়যুক্ত কৰায়। মই এজন পৰিচয়টো দি লৈছোঁ। মই এজন খোৱাং বিধানসভা সমষ্টিৰ এজন ভোটাৰ হিচাপে মই কৈছোঁ। মই এজন ভোটাৰ হয় আৰু মই এজন বিজেপি দলৰ এজন কৰ্মী। গতিকে মই এটা কথা বুজাব বিচাৰিছোঁ বা ক'বও বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানেই তাৰ বিষয় লৈ, বিজেপি চৰকাৰৰ বিষয় লৈ মই ক'ব বিচাৰিছোঁ। মানে যেতিয়া যোন বছৰ হ'লেও মানে দুটা পাৰ্টি বা তিনিটা পাৰ্টি থাকেই। এতিয়া আমাৰ দুটা পাৰ্টি আছে, তিনিটা পাৰ্টি আছে। এজন হ'ল নিৰ্দলীয় খেলিছে আৰু এজন হ'ল আপোনাৰ লুৰিণজ্যোতি গগৈ আৰু এজন চক্ৰধৰ গগৈ ডাঙৰীয়া। আমাৰ বিজেপি পাৰ্টিৰ ফালৰ পৰা চক্ৰধৰ গগৈ ডাঙৰীয়া পদুম ফুলৰ চিনত আৰু জাহাজ চিনত ওলাইছে আপোনাৰ লুৰিণজ্যোতি গগৈ। এতিয়া তাকে কথা এটা ক'ব বিচাৰিছোঁ। আমাৰ যি অসমত যিটো বিকাশৰ যিটো কাম, মানে যিটো বিকাশত অসমখন উন্নতি হৈ আছে, যিটো পথত আগবাঢ়ি আছে অসমত, যিমানখিনি স্পীডত মানে আমাৰ অসম আগবাঢ়ি আছে, ৰাস্তা ঘাট, গাঁৱে গাঁৱে পকা ৰাস্তা, জলসিঞ্চন, পানী ব্যৱস্থা আৰু আপোনাৰ আদিবাসী গাঁওবিলাকত, বাগানীয়া গাঁওবিলাকত জগন্নাথ বুলি এটা বিয়া ভৱন টাইপ বিয়া আছে, পাতিব পাৰে তেনেকুৱা সুবিধা, কোটি টকা। আৰু আপোনাৰ অংগনবাড়ী চেণ্টাৰ 25 লাখ টকীয়া, আপোনাৰ গীৰ্জাঘৰ, মন্দিৰ, সকলো দিশতেই চাব গ'লে স্কুলো বহুত জেগাত বনাই আছে আৰু কিছুমান বাকী আছে বনাবলৈ, ৰেডি কৰি আছে, বনাই আছে। বহুত আগবাঢ়ি গৈ আছে, বহুত আগবাঢ়িলে আৰু বিজেপি চৰকাৰৰ কাম কৰিবলগা বেছি নাই। যিখিনি বাকী আছে সেইখিনিও কৰিবলৈ মানে প্ৰায় 80% কাম শেষ হৈ গৈছে। অসমত যিখিনি অভাৱ অভিযোগ আছিলে, যিখিনি অভাৱত মানুহে ভুগি আছিলে আৰু তাৰ উপৰিও আঁচনি দিছে। আঁচনিখিনি ইমান আঁচনি দিছে, আপোনাৰ অংগনবাড়ী কি বুলি কয় এইটো, আপোনাৰ অৰুণোদয় আঁচনি হওক, কিষাণৰ পইচা হওক, আপোনাৰ গোটৰ নামত পইচা দিছে, এটা 10,000কৈ 10,000 আৰু আপোনাৰ বহুত আঁচনি ৰাইজক, আৰু খেতিৰ কাৰণে সুবিধা, গুটি দিছে, ট্ৰেক্টৰ দিছে, বহু কিচিম সুবিধা চৰকাৰে দি আছে। ল'ব জনাটো নিজৰ কথা, ল'ব নাজানিলে এনেই কিছুমানে হাল্লা কৰে বা মই লোৱা নাই, মই পোৱা নাই। কিন্তু হয়, মোৰ ৱাইফো পোৱা নাই। মই আজি কেমেৰা আগতে কৈছোঁ, মোৰ ৱাইফে মই আজি বহুত পুৰণা বিজেপি কৰ্মকৰ্তা, কিন্তু মোৰ ৱাইফো পোৱা নাই অৰুণোদয়। হয়, মোৰ নিচিনা আজি হাজাৰজনে পোৱা নাই। গতিকে দুখ কৰিব নালাগে। আগন্তুক দিনত যিবিলাক মানুহে পোৱা নাই, সেইবিলাক মানুহৰ কাৰণে এক্সট্ৰাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফৰ্ম দিম বুলি কৈছে। সেইখিনি ফৰ্মে যিখিনি নোপোৱা মানুহৰ পাবলগীয়া অভাৱ আছে, সেইবিলাকৰ যিখিনি মানুহে পাব লাগিছিলে বুলি আশা কৰিছে, সেইবিলাকো পাব। আৰু মই শেষত কথা এটা ক'ব বিচাৰিছোঁ। আপোনালোকে যিখন আমাৰ চৰকাৰ চলি আছে, বিজেপি চৰকাৰ, সকলোৱে দেখিছে কাম কৰি আছে ইমান ধুনীয়াকৈ ব্ৰিজ হৈছে। আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ, মই খোৱাং সমষ্টি, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট পৰে খোৱাং সমষ্টি। আমাৰ ডিব্ৰুগড়খন এনেকুৱা অৱস্থা হৈছিলে, আজিৰ দিনত সম্পূৰ্ণ চেঞ্জ হৈ গ'ল। অসমবাসী ৰাইজ সম্পূৰ্ণ চেঞ্জ হৈ গ'ল আৰু বহুত কৰিব বাকী আছে আমাৰ ডিব্ৰুগড়ত, কিন্তু ক'বলৈ মানে 100% চিয়'ৰ বুলি মই ক'ব পাৰোঁ। মই যিটো দেখি আছোঁ, মই এজন খেতিয়ক ল'ৰা হয় আৰু মই সৰুকৈ এটা কাম কৰোঁ প্ৰজেক্টত, আৰু বিজেপিক মই যিমানখিনি সময় দিব পাৰোঁ বিজেপি দলৰ কাৰণে মই ইমানখিনি সময় দিওঁ। আৰু ৰাইজক মই এটা কথা কওঁ, তাকে মানে এই বুলিয়ে মানে সময় পাওঁতে এটা ভিডিঅ' বনাই মেলি আপোনাক জনাইছোঁ। আৰু ভুল কেতিয়াও নকৰিব। আমাৰ যিবিলাক আঁচনি পাই আছে, সেই আঁচনিবিলাক যাতে মানে পাই থকা মানুহবিলাকে যাতে মানে নোপোৱা যাতে নহয়গৈ, যাতে ইমান ধুনীয়া 2,000 টকাকৈ কিষাণ পইচাটো দিয়ে, সৎ কামত লাগে। ময়ো পাওঁ কিষাণ পইচা। ইউৰিয়া কিনিছোঁ মই খেতি ছিজনত, এবাৰ ধান কটাৰ হাজিৰা নে কি দিছোঁ, এনেকৈ ধৰণৰ বহুত সৎ কামত দিয়ে।
আৰু অৰুণোদয় পইচাটোক মই চাইছোঁ আমাৰ কাষৰে বাগানীয়া মানুহ টিউবৱেল এটা কিনিবলৈ সক্ষম নাই আৰু টিংপাত কিনিবলৈ সক্ষম নাই। দুইজনে 5,000 পালে বাগানত কাম কৰে। মোৰে চিনাকি মানে ঘৰৰ ওচৰৰ বাগানীয়া মানুহ লগে লগে টিউবৱেল বহাইছে, টিংপাত আনিছে। সেইজন মানুহে কৈছে মোৰ বহুত কামত দিলে এই পইচাটো, মই ইমান টকা মই আজিলৈকে গোটাব পৰা নাছিলোঁ। মই বাগানত কাম কৰা মতাজনে গৰু চৰায় আৰু মহিলাজনে পাত ছিঙে। ইমান ধুনীয়া কাম হৈছে, ইমান ধুনীয়া মানে কাম কৰিবৰ কাৰণে সুবিধা কৰি দিছে চৰকাৰে। আঁচনি বুলি ক'লে আমাক ধ্বংস কৰা নহয়, কিছুমানে আঁচনি দি আমাক ধ্বংস কৰিছে, সেইটো কথা নহয়। অসমবাসী ৰাইজৰ ভিতৰতে কিছুমানে ভুল বুজি আছে। আঁচনি বহুত কামত দিছে, সৎ কামত লগাব জানিব লাগিব পইচা। আঁচনি যদি নিদিয়ে আমাৰ উপকৃত হ'বলৈ আমাৰ বহুত মানুহ চান্স নাপায়। এতিয়া উপকৃত বহুত হাজাৰ মানুহ উপকৃত হৈছে। আৰু বাগানৰ যিটো বাগানৰ হাজিৰা বঢ়া নাই, যেতিয়া আছিলে কংগ্ৰেছ চৰকাৰ, প্ৰথম বিজেপি চৰকাৰ আহিবলৈ আছিলে, তেতিয়া 95 টকাহে আছিলে হাজিৰা। গৈ বিজেপি চৰকাৰ 11 বছৰ দিনত 280 টকালৈ বৃদ্ধি হ'ল। 50 প্লাছ 30 টকা সেইদিনাখন ঘোষণা হৈছে। 50 প্লাছ 250 প্লাছ 30 টকা 80 টকা, 280 টকালৈ বৃদ্ধি হ'ল। গতিকে লাহে পৰ্যায়ক্ৰমে বাগানৰ হাজিৰাবিলাকো বাঢ়ি গৈ আছে। গতিকে সকলো বাগানৰ ৰাইজে যাতে বিজেপিক ভোট দিয়ে, সকলো বাগানৰ ৰাইজৰ সমস্যা দূৰ কৰিবৰ কাৰণে সুবিধা যাতে বিজেপিক কৰি দিয়ে। বিধায়কজন লাগিব আৰু মুখ্যমন্ত্ৰীজন লাগিব। গতিকে আপোনালোকে সকলো বাগানৰ ৰাইজক কৈছোঁ, বাগানৰ শ্ৰমিকক কৈছোঁ যে আগন্তুক 9 তাৰিখে যাতে পদুম ফুলৰ চিনত ভোট দি জয়যুক্ত কৰাই আপোনালোকৰ বহুমূলীয়া ভোট দি মই আশা কৰি মই ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।